যে মই যেতিয়া অষ্ট্ৰেলিয়াত আছিলোঁ তাত মানে দেখি অষ্ট্ৰেলিয়াত কৃষি প্ৰধান দেশ হিচাপে তেওঁলোকৰ তাত ৰেচম কিট নাই তেওঁলোকে কিন্তু ৰেচম কিটৰ কাৰণে বিশেষ ব্যৱস্থা লৈছিল অকল সৰু ল'ৰা ছোৱালীক শিকাবৰ কাৰণে মই ডক্টৰ দীপালী দেৱী মই 1978 চনত MSc পাছ কৰিছিলোঁ প্ৰাণী বিজ্ঞানত বিশেষ বিষয় হিচাপে লৈ তাৰপিছত মই গোৱালপাৰা কলেজত প্ৰথম চাকৰিত যোগদান কৰোঁ মোৰ প্ৰথম চাকৰি জীৱন আৰম্ভ হয় তাতে তাৰপিছতে আহিলোঁ মই সন্দিকৈ কলেজত কাম কৰিছিলোঁ অলপ দিন তাৰপিছতে মই PhD জইন কৰোঁ গুৱাহাটী ইউনিভাৰ্চিটিত মই যেতিয়া PhD জইন কৰোঁ তেতিয়া মই মুগাৰ প্ৰকল্পত কাম কৰিছিলোঁ তেতিয়া সেই প্ৰজেক্টখনতে মই ক'বলৈ গ'লে কেনেকুৱা হয় মুগাৰ যেন প্ৰেমত পৰিলোঁ কিয়নো মুগা মই আগতে দেখিছিলোঁ যদিও মুগাটো কেনেকৈ মানে এটা সৰু কণীৰ পৰা এখন কাপোৰলৈকে হয় সেই গোটেইখিনি মই হাতে কামে কৰিছিলোঁ আৰু তেতিয়াই মই এনেকুৱা হৈছিল যেন মই যেন মুগাৰ প্ৰেমতে পৰিছিলোঁ সেই গৱেষণাৰ কাম শেষ হোৱাৰ পিছতে মই ISST ইনষ্টিটিউট অফ এডভান্স ষ্টাডিজ ইন চায়েন্স এণ্ড টেকন'লজি বৰ্তমান এইটো পশ্চিম বৰাগাঁৱত অৱস্থিত তাত মই জইন কৰিছিলোঁ 1991 চনত তেতিয়া মই ৰিচাৰ্চ স্কলাৰ হিচাপে বা গৱেষক ছাত্ৰী হিচাপে জইন কৰিছিলোঁ যদিও পিছলৈ মই তাৰ অধ্যাপিকা হৈছিলোঁ আৰু অধ্যাপিকা হিচাপে মই 2017 চনত মই তাৰ পৰা অৱসৰ লৈছোঁ যেতিয়া মই গৱেষণা কৰি আছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিত তেতিয়া আছিলে কি মুগাৰ এনে খাদ্য বৃক্ষতে থাকে তাহাঁতৰ যিটো লেটা পলু অৱস্থা সেইখিনি খাদ্য বৃক্ষত ঘটায় বাহিৰত কিন্তু মই যিটো প্ৰকল্পত কাম কৰিছিলোঁ তেতিয়া আমি ঘৰতে মুগাটো পুহিবলৈ যত্ন কৰিছিলোঁ আৰু সেই আপাহতে যেতিয়া 1991 চনত যেতিয়া ISST প্ৰজেক্ট এখন আহিছিলে তেতিয়া মোক তেওঁলোকে বাছনি কৰি লৈছিল কিয়নো মই মুগাৰ ঘৰতে পোহাৰ ব্যৱস্থাটো আচলতে অভ্যস্ত হৈ পৰিছিলোঁ তাৰপিছত আমি ISST তাত আমি গৱেষণাৰ কাম আৰম্ভ কৰিছিলোঁ তাত আছিলে প্ৰকল্পটোত আছিলে যে মুগাক কেনেকৈ আমি ঘৰৰ ভিতৰতে পুহিব পাৰোঁ অন্য ৰেচম পলু যেনেকৈ এৰী আৰু পাট পলু ঘৰতে পোহা হয় কিন্তু তাছাৰ আৰু মুগা এইটো বাহিৰত পোহা হয় খাদ্য বৃক্ষ থাকি তাহাঁতে 5টা দফা বা ষ্টেজত তাহাঁতে জীৱন সম্পন্ন কৰে প্ৰথম অৱস্থাৰ পৰা পঞ্চম অৱস্থালৈ আৰু সেইখিনি কৰাৰ পিছতে তাহাঁতৰ কোকুন হয় বা লেটা হয় আৰু লেটাটো ঘৰত আনি বাকীখিনি ঘৰতে কৰে কিন্তু এই প্ৰকল্পৰ পৰা মই 1991 চনৰ পৰা তাত জড়িত হৈ মই যিখিনি অভিজ্ঞতা মোৰ হ'ল সেই অভিজ্ঞতাখিনি মই ভাবোঁ মোৰ জীৱনৰ আটাইতকৈ সোণোৱালী দিন আছিল আৰু আটাইতকৈ আনন্দ মনেৰে কৰিব পৰা এটা বিষয় আছিল কাৰণ মুগা এটা এনেকুৱা আপুৰুগীয়া বস্তু যিটো পৃথিৱীৰ ক'তোই পোৱা নাযায় অকল অসমৰ ব্ৰহ্মপুত্ৰ ভেলীতে আছে আৰু আছে চুবুৰীয়া ৰাজ্যত অলপ চলপকৈ কাৰণ প্ৰকৃতিগত বস্তুটো ভৌগোলিক সীমা নামানে গতিকে অলপ বিস্তৃত হৈ পাহাৰীয়া অঞ্চলসমূহতো অলপ চলপ মুগা পোৱা যায় মই অতি গৌৰৱেৰে ক'বলৈ ভাল পাম যে মুগাৰ বিষয়টো মোৰ গৱেষণাৰ বিষয় হিচাপে লোৱাৰ পিছত মোৰ যিখিনি অভিজ্ঞতা হ'ল মই গোটেই পৃথিৱীতে এই মুগাৰ গৱেষণা আৰু গৱেষণা পত্ৰ পঢ়িবলৈ যিমান ঠাইলৈ গ'লোঁ হয়তো আন বিষয় লোৱা হ'লে মই ইমানখিনি সুবিধা নাপালোহেঁতেন সেইকাৰণে মই অতি গৌৰৱান্বিত যে মুগা বুলি ক'লে সকলোৰে গাত এটা শিহৰণ উঠে ঠিক যেনেকৈ আমি অসমৰ মানুহে মুগাৰ কাপোৰখন লৈ অতি গৌৰৱ কৰোঁ ঠিক তেনেকৈ মই যিমান ঠাইলৈ গৈছোঁ বা য'ত যিমানেই দেখিছোঁ গোটেই পৃথিৱীৰ মানুহে মুগাৰ বস্ত্ৰখন বা মুগাৰ গুণাগুণ সম্বন্ধে জনাৰ পিছত মুগাৰ প্ৰতি আকৃষ্ট হৈ পৰে যেনেকৈ মই প্ৰথম 1998 চনত প্ৰথম গৱেষণা পত্ৰ মই ইয়াতে আন্তৰ্জাতিক এখন আলোচনা চক্ৰ ভুৱনেশ্বৰত হৈছিলে তাত মই পাঠ কৰিছিলোঁ তেতিয়া মই জাপান চাইনা থাইলেণ্ড এনেকুৱা মানুহবিলাকক লগ পাইছিলোঁ আনকি চেকোস্লোভাকিয়াৰ পৰাও আহিছিলে মুগাৰ মই কিছুমান বস্তু সামগ্ৰীও লৈ গৈছিলোঁ এক্সিবিশ্যনত দেখুৱাবলৈ সেইবোৰ দেখি তেওঁলোক অতি আকৃষ্ট হৈছিল তাৰ পিছৰ পৰা মই আৰু থমকি ৰ'ব লগা হোৱা নাই মই য'তেই গৱেষণা পত্ৰ দিছোঁ মই তালৈকে মোক আমন্ত্ৰণ কৰিছে আৰু মই যোৱাৰ সুযোগ পাইছোঁ ঠিক তেনেকৈ মই 2002 চনত ইণ্ডোনেছিয়াৰ জাকাৰ্টা আৰু বালি ভ্ৰমণ কৰিবলৈ সুযোগ পাইছিলোঁ থাইলেণ্ডত 3-4 বাৰ গৈছোঁ জাপানলৈও গৈছোঁ এইফালে মই
ইটালীত মই 6 মাহ থাকি তাত যদিও তাত মুগা নাই অন্য এডভান্স টেকনলজি কিছুমান বা শিকিবলৈ মই তাত সুবিধা পাইছিলোঁ ইটালীত থাকোঁতে ওচৰ চুবুৰীয়া সকলো ঠাইলৈকে মই গৈছিলোঁ য'ত নেকি পাট ৰেচমটো আছে কিন্তু মুগা তাত নাই কিন্তু মই অন্য পাট ৰেচমৰ কথাৰ লগত সংগতি ৰাখি মই মুগাৰ কামখিনি কৰিবলৈ সুবিধা পাইছিলোঁ তাত মই টেকনিক বা সুবিধাবিলাক চাই আহোঁ আৰু ইয়াতে মই কৰিবলৈ আৰম্ভ কৰিছিলোঁ ঠিক তেনেকৈ মই অষ্ট্ৰেলিয়াতো এবছৰ থাকিবলৈ সুবিধা পাইছিলোঁ মই ভাৰত চৰকাৰৰ পৰা এটা অনুদান দিছিলে বা মই এটা এৱাৰ্ড পাইছিলোঁ আৰু সেই এৱাৰ্ডৰ সহায়ত মই অষ্ট্ৰেলিয়াত এবছৰ আছিলোঁ তাতো মই উচ্চ অধ্যয়ন কৰিছিলোঁ আৰু সেইখিনি আহি মই ইয়াতে আমাৰ ইনষ্টিটিউটত কৰিবলৈ যত্ন কৰিছিলোঁ ঠিক তেনেকৈ মই আমেৰিকাতো গৈছিলোঁ ফ্লৰিডা চহৰত মই গৱেষণা পত্ৰ পাঠ কৰি আহি বিপুল সঁহাৰি পাইছিলোঁ ক'তো এনেকুৱা এখন ঠাই নাই যাৰ য'ত নেকি মানুহে মুগাৰ বিষয়ে জানিবলৈ কৌতূহল বোধ কৰা নাই মই আগতে এবাৰ উনুকিয়াইছোঁৱে যে মুগাটো ঘৰৰ ভিতৰত কেনেকৈ পুহিব পাৰি সেই বিষয়ে আমি অধ্যয়না কৰিছিলোঁ আৰু আমাৰ ইনষ্টিটিউটত এটা মুগা ইনডোৰ ৰিয়াৰিং টেকনিক বুলি এটা টেকনলজি উলিয়াইছিলোঁ ভাৰত চৰকাৰৰ অনুদানৰ সাহায্যত তাৰপিছতে সেই টেকনলজিটো আমি ভাবিছিলোঁ যে এইটো এটা উদ্যোগ হিচাপে অসমত গঢ়লৈ উঠিব আৰু সেই উদ্যোগৰ সহায়তে বাহিৰত পুহিবলৈ যিমানখিনি অসুবিধা আছে সেই সকলো অসুবিধা দূৰ হ'ব ঘৰৰ ভিতৰতে এৰি আৰু পাতৰ নিচিনাকৈ পুহিব পৰা হ'ব আৰু তাৰ উৎপাদনশীলতা বাঢ়িব কিন্তু কাৰ্যত সেই বিভিন্ন সমস্যাৰ বাবে সেইটো হৈ নুঠিলগৈ আচলতে ক'বলৈ গ'লে আমাৰ গৱেষণাৰ বিষয়ত মুগা বা এৰি যিয়ে নকওঁ আমি ৰেচম আমাৰ ইয়াতে গৱেষণা তেনেকৈ হোৱা নাই কিয়নো পৃথিৱীৰ অন্য ক'তো ঠাইতে নোপোৱা মুগাটো এইখিনি ঠাইতে আবদ্ধ আৰু ইয়াতে পৰ্যাপ্ত পৰিমাণৰ আমাৰ গৱেষণা হোৱা নাছিল তেতিয়া মই ভাবিলোঁ যে আমাৰ ইনষ্টিটিউটত এটা সুবিধা আছিল যে আমি ল'ৰা ছোৱালীক PhD গৱেষণা কৰি PhD ডিগ্ৰী দিব পাৰোঁ আৰু সেই সংক্ৰান্ততে বিভিন্ন ধৰণৰ ষ্টুডেণ্ট বা ল'ৰা ছোৱালী আমাৰ ওচৰলৈ আহে আৰু তেওঁলোকক আমি প্ৰজেক্ট বা প্ৰকল্প হিচাপে একোটা বিষয় দিওঁ আৰু তেনেকৈ আমি বিভিন্ন ধৰণৰ কাম কৰিছিলোঁ কিন্তু আমাৰ সা সুবিধা সীমিত কাৰণ আমাৰ যিটো ইনষ্টিটিউট বা অনুষ্ঠান আছিল সেইটো মাল্টি ডিচিপ্লিনাৰী বা তাত বিভিন্ন বেলেগ বেলেগ ধৰণৰো হয় গতিকে আমাৰ চেৰি বায়'টেকনলজি বুলি এটা লেবৰেটৰী আছিলে আৰু তাত সীমিত সা সুবিধাৰে আমি যিখিনি পাৰোঁ সেই কামখিনি আগুৱাই নিছিলোঁ তাত আমি দেখিছিলোঁ যে মুগাৰ সমস্যা বহুত গতিকে এবিধ কৰিলেতো নহয় যেনেকৈ আছে মুগাৰ যিবিলাক বেমাৰ হয় তাত বিশেষ কাম হোৱা নাছিলে আমাৰ ইয়াতে যিবিলাক পলিউশ্যন হয় পলিউশ্যনে কেনেকৈ এৰি মুগাৰ ওপৰত প্ৰভাৱ পেলায় তাৰো কোনো ধৰণৰ বিতং তথ্য পাতি নাছিলে তাৰপিছতে খাদ্য বৃক্ষ কেনেকৈ খায় কোনবিধ খালে ভাল হয় সেই বিষয়েও তেনেকুৱা নাই তাৰপিছত আছিলে যে এৰিত ৰং বোলাব পাৰি তো এৰিত আমাৰ প্ৰাকৃতিকত ৰং বহুখিনি বোলাব পাৰি কিন্তু মুগাত নোৱাৰি গতিকে তেতিয়া প্ৰশ্ন আহিল যে মুগাত কিয় নোৱাৰে মুগাত যিটো এটা আমাৰ প্ৰাকৃতিক গোল্ডেন বা সোণবৰণীয়া ৰং এটা আছে গতিকে সেইটোৰ থকাৰ কাৰণে অন্য ৰং নলয় নেকি সেই বিষয়ে গৱেষণা কৰিবলগীয়া আছিলে আৰু আমি বিতংভাৱে সেই তথ্য সহকাৰে আমি কৈছিলোঁ যে মুগাত এটা থায়ানিন বুলি এটা বস্তু থাকে যিটোৰ সহায়ত মুগাই গোল্ডেন কালাৰটো আহৰণ কৰে আৰু সেইটোৱে অন্য ৰং সোমাবৰ কাৰণে কোনো ঠাই নিদিয়ে গতিকে সেই ৰংটো ইমান স্থায়ী আৰু সেইটোৱে মুগাৰ কাৰণে অতি আকৰ্ষণীয় বস্তু মুগাৰ ৰংটো সেইটো প্ৰাকৃতিক যিটো সোণবৰণীয়া ৰং সেইটো ৰঙৰ কাৰণে মুগা ইমান চবৰে কাৰণে তাৰ ৰংটো আকৃষ্ট কিন্তু আৰু তাৰপিছতে আহিল যে মুগাৰ ফাইবাৰৰ ওপৰত কোনো ধৰণৰ গৱেষণা হোৱা নাছিলে মই যেতিয়া ইটালীত আছিলোঁ তেতিয়া মই ঘৰত পোহা মুগা আৰু বাহিৰত পোহা মুগাৰ কোকুন লৈ গৈছিলোঁ তাৰ সূতাৰ কিবা ভিন্নতা আহে নেকি কাৰণ বহুতে প্ৰশ্ন কৰিছিল যে ঘৰত পুহিলে মুগাৰ সূতাটোৰ ৰং বেয়া হ'ব নেকি সূতাটোৰ স্থায়িত্বটো কমিব নেকি দীৰ্ঘম্যাদী যিটো আমি কওঁ যে মুগা 50 বছৰৰ বেছি যায় থাকে বা 60 বছৰৰ থাকে তাৰ স্থায়িত্বটো কমিব নেকি সেইবিলাক প্ৰশ্ন অহাৰ কাৰণে মই তেতিয়া দুইটা ঘৰত পোহা আৰু বাহিৰত পোহা মুগাৰ কোকুন লৈ গৈছিলোঁ আৰু তাৰ দুইটা সমানুপাতিকভাৱে আমি ষ্টাডি কৰিছিলোঁ
তাৰপিছতে আহিল যে মুগাৰ ষ্ট্ৰেংথ বাকীবিলাকেতো কয় যে পাট সূতাটো ষ্ট্ৰেংথ বা শক্তিটো বেছি কিন্তু আমিয়ে প্ৰমাণ কৰিছিলোঁ প্ৰথমতে যে নহয় মুগাৰ শক্তি বেছি আৰু মুগাৰ স্থায়িত্বটো সেইকাৰণে অন্য সূতা ৰেচম সূতাতকৈ বেছি এই গোটেই কথাবিলাক আমি আমাৰ লেবৰেটৰীত এটা ষ্টুডেণ্টক এটা প্ৰকল্প দি শেষ কৰিছিলোঁ ঠিক তেনেকৈ মই 11টা প্ৰকল্প শেষ কৰিছিলোঁ আৰু 15জন ল'ৰা-ছোৱালীয়ে মোৰ গাইডেন্সত গৱেষণা শেষ কৰি PhD ডিগ্ৰী লাভ কৰিছিল তাৰপিছতে এটা অতি গুৰুত্বপূৰ্ণ দিশ হ'ল যে মুগা ফাইবাৰটো অকল কাপোৰ বোৱাৰ কাৰণে যে ব্যৱহাৰ কৰিব পাৰি তেনে নহয় অন্য আৰু বিভিন্ন কামত লগাব পাৰি যেনেকৈ মুগাৰ পৰা যদি আমি পাউডাৰ বনাওঁ মুগা সূতাটোৰ পৰা তেতিয়াহ'লে সেইটো 100% বিশুদ্ধ পাউডাৰ হয় আৰু সেইটো প্ৰটিন পাউডাৰ আৰু সেই প্ৰটিন পাউডাৰটো বিভিন্ন কাম যেনেকৈ কসমেটিক বা ঔষধ প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰিব পাৰি যেনেকৈ কসমেটিক্সত পাউডাৰ হিচাপে বা অন্য যে জেলি বা গাত খোৱা মুখত খোৱা জেলি সেইবিলাকত মানে মিডিয়াম হিচাপে ব্যৱহাৰ কৰা হয় আৰু তেতিয়া কসমেটিকটোৰ কি হয় অন্যবিলাকত কিন্তু প্ৰাকৃতিকগত বস্তু নিদি সিন্থেটিক বস্তু ইউজ কৰে যিটো দেহৰ কাৰণে হাৰ্মফুল হয় কিন্তু মুগাৰ পৰা বা এৰীৰ পৰা যদি কৰা হয় তেতিয়াহ'লে সেইটো যথেষ্ট আৰামদায়ক হয় আৰু আমাৰ দেহৰ কোনো ক্ষতি সাধন নকৰে ঠিক তেনেকৈ ঔষধতো কাৰণ যেহেতু এটো পিওর 100% পিওর প্রোটিন হয় এটো ঔষধৰ ব্যৱহাৰ কৰা হয় ঔষধৰ যেনেকে মলম বিলাক বনাই বা সিরাম বনালে তাৰ লিকুইডটো যেটো দিয়া হয় হেতু এই সিল্কৰ পাউডাৰ ইউজ কৰিব পাৰি ঠিক তেনেকে বিভিন্ন ধৰণৰ প্ৰডাক্ট আমি আমাৰ ল্যাবৰেটৰীত বনাইছিলো যেনেকে ন্যানো পাৰ্টিকুল বনাব পাৰি মাইক্ৰো পাৰ্টিকুল ন্যানো পাৰ্টিকুল তাৰপতে সিড বনাব পাৰি যেনেকে অপাৰেচন বা ইনজুৰি হলে যদি মানুহৰ গাত প্লাষ্টিক সাৰ্জাৰি কৰা হয় গাৰ পৰা মঙহ কাটি আনি কাটি দিয়া হয় এটো নকৰি আমাৰ সিল্কৰ পৰা কিছুমান ফিল্ম বনাই হেবিলাকত তাত দিব পাৰে এনেকুৱা ধৰণৰ উচ্চ টেকনলজি কিছুমান লৈ পেলে আমাৰ বিভিন্ন ধৰণৰ গৱেষণা কৰিছিল সিল্ক আমাৰ যেহেতু আমাৰ ইয়াতে প্ৰডাকচন হয় যথেষ্ট পৰিমাণে প্ৰডাকচন হয় আৰু সিল্কটো বঢ়াই দিব পাৰে প্ৰডাকচনটো যদি এইবিলাক কামতে আমি ব্যৱহাৰ কৰিবলৈ লওঁ তেতিয়াহলে অটোমেটিকলি আমি সিল্কৰ প্ৰডাকচন বঢ়াই দিব পাৰো